8 জানুৱাৰী শুক্ৰবাৰে লিচুবাৰী কলনী হৰি মন্দিৰ পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিক নেতা ৰঞ্জন শইকীয়া। তেওঁলোকে লাভ কৰা টকাৰ পৰা এই ৰাস্তাটো সম্পূৰ্ণ হ'ব। পূৰ্বতে আমি PWDৰ পৰা ভাবিছিল যদিও ইয়াত অকণমান ঠেক ৰাস্তাবিলাক অলপ ঠেক আৰু জনবসতি বহুত আছে, কাৰো আমি মাটিক ইফাল সিফাল কৰিব নোৱাৰোঁ। সেইকাৰণে মই খুব সুখী যে পঞ্চায়তৰ জিলা পৰিষদে এই ৰাস্তাটো সম্পূৰ্ণ কৰাৰ কাৰণে এটা ইনিচিয়েটিভ ল'লে। পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ মেম্বাৰ, জিলা পৰিষদৰ সন্মানীয় সদস্য, মই তেখেতসকলক বা সভাপতি তেখেতক সকলোকে মই ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ মানুহখিনি বহুত কষ্ট কৰি থকা আৰু যোৰহাটত আমি যিখিনি মানুহ কষ্ট কৰি আছে, যিখিনি মানুহ আৰ্থিকভাৱে দুৰ্বল, যিখিনি মানে কষ্ট কৰি জীৱন নিৰ্বাহ কৰাৰ কাৰণে সমল গোটাইছে, সেই মানুহখিনিৰ ওপৰত আমাৰ সদায় চকু ভাল থাকে আৰু আমি খুব মিলা প্ৰীতিৰে ইয়াত আছোঁ নহয় আমি এই অঞ্চলটোত। আৰু এই মিলা প্ৰীতি আমাৰ এটা সময়ত তেখেতসকলে দেশ বিভাজনত তেওঁলোক ওলাই আহিবলগীয়া হৈছিলে। এই মানুহখিনি আহি ইয়াত তেতিয়া ৰিফিউজি কলনী বুলিয়ে কৈছিলে। আজিকালি আমি সেইটো নকওঁ, আজিকালি আমি যোৰহাটৰ এটা অংগ বুলিয়ে কওঁ, লিচুবাৰীৰ এটা অংগ। আৰু ইয়াতো মই ৰাস্তাবিলাকৰ নামবিলাক ধুনীয়া ধুনীয়া দিবলৈ কৈছোঁ, সেই শব্দটো যাবগৈ লাগে নহয় জানো। আৰু ইয়াত সকলো মানুহক মাটিৰ যিখিনি পাত্তা আছিলে সেইখিনি পাইছে আৰু তেখেতলোকে শ্ৰম কৰি খায়। আৰু মই তেওঁলোকক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান দিন কষ্ট থকাৰ পিছতো তেখেতসকলে সদায় পজিটিভ এটিটিউড লৈ ইয়াত কাম কৰে। ইয়াত যিখন পূজা হয়, কিমান সুন্দৰ পূজা হয় যোৰহাটৰ ভিতৰত, মাটিখিনি অলপ বেছি থকা তাত আৰু ভাল লাগিল, কিন্তু উপায় নাই, সেই সময়ত ইমান মাটি নাছিল। ইয়াত সকলোৱে মিলা প্ৰীতিৰে থাকক, মই এইটো মেছেজ আজি ৰাতিপুৱা দিম। আৰু আমি যিখিনি কাম আৰু বাকী থাকিব সেইখিনি কামো যাতে আমি সকলোৱে মিলি কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকক সহযোগ কৰিম। এইটো টোটেল 10 লাখ 440 ঠিক আছে, প্ৰায় 10 লাখ টকাৰে এই 100 মিটাৰতকৈ অকণমান বেছি হ'ব কিজানি ন? 100 মিটাৰ ৰাস্তাত আৰু কোৱালিটি ভাল হ'ব। ইয়াত আমি যিকেইটা ৰাস্তা বনাইছোঁ এতিয়ালৈকে কোৱালিটি ভাল। আৰু পইচা পাতি ক'ৰবাত যদি অকণমান থাকিও যায় মোক লগে লগে জনাব, কিবা কাৰণে থাকি গ'লে। আজিৰ দিনত এতিয়া আজিতো 5টামান কৰিলোঁ, 23 লাখ মান টকাৰ। কিন্তু কথাটো এনেকুৱা হৈছে, আধাখিলাটো এনেই নকৰিলেও হ'লহেঁতেন, কিন্তু পঞ্চায়ত ইলেকশ্যনটো ডিক্লেয়াৰ কৰি দিয়াৰ পিছত আমি কিবা এটা কৰি নিদিলে মানুহে হয়তো কোনোবা আপত্তি কৰিব পাৰে। গতিকে আমি সেইকাৰণে ফৰ্মেলি এইটো কাম কৰিছোঁ যাতে কামখিনি ৰৈ নাথাকে পঞ্চায়ত ইলেকশ্যন হ'লেও। সেইকাৰণে আমি কৰিলোঁ। আৰু যোৰহাটত মই অলৰেডি ক'লোঁ যে আমি প্ৰায় 100 কোটিমান টকা CIDFৰ পইচা, 105-10 কোটিমান টকা আমি ৰাস্তাবিলাকত কৰিছিলোঁ। আৰু এতিয়াও মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে সদায় স্পেচিয়েল আমাক এটা হ'লেও পেকেজ দিয়ে। আৰু মই ভাবোঁ আমি এতিয়া প্ৰায় 160-70 কোটিমান টকাৰ আমি যোৰহাটত কাম ইতিমধ্যে কৰিব পাৰিছোঁ। আৰু এইবাৰ আমি আৰু 30 কোটি টকা আমি এইবছৰ আমি পাম। গতিকে আমি ৰাস্তাবিলাক আৰু চাবলৈ চাম। আমি মুঠতে আমি 200-250 কোটি টকাৰ আমি কাম এই সময়ছোৱাত আমি কৰিব পৰা সক্ষম হৈছোঁ 10টা বছৰ। আজিৰ দিনত কিমান আধাখিলা কৰিব? আজিৰ দিনত আমি বেছি নকৰোঁ, আমি 5টা আজি কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ অন্য ধৰণৰ সভা আছে, আমি তালৈ যাম। আৰু পৰাপক্ষত আমি বাকীকেইটাও ইতিমধ্যে পঞ্চায়তৰ যিখিনি দিছে আমি প্ৰায় গোটেইকেইটা কৰি পেলাইছোঁ। আজি আমাৰ যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰ উপস্থিতিত যোৰহাট জিলা পৰিষদৰ পৰা 15 ফাইনেন্সৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 5টাৰ আমাৰ পথৰ শুভাৰম্ভ আমি আজি কৰোঁ। কৰঙাত 2টা হ'ল, খৰিয়া চুক পথ, মাজৰ চুক পথ, এতিয়া লিচুবাৰী হৰি মন্দিৰ পথত আমি 2টা কৰিছোঁ। জইণ্টলি কৰিছোঁ পঞ্চায়ত আৰু জিলা পৰিষদৰ উদ্যোগত। প্ৰায় আমি 5 লাখকৈ দিয়া হৈছে। জিলা পৰিষদৰ 5 লাখ আৰু এইটো পঞ্চায়তৰ পৰা 5,40,000। এতিয়া ৰামধেনু পথত কৰিম। তেনেকৈ আজি প্ৰায় 25-30 বা 30 লাখ টকাৰ আমাৰ ব্যয়েৰে আমাৰ 5টাকৈ ৰাস্তা আমি আজি শুভাৰম্ভ কৰোঁ। আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা জনসাধাৰণ উপকৃত হ'ব আৰু আগন্তুক দিনবিলাকত ৰাইজৰ সহযোগ থাকিব। এনেদৰে যেন পঞ্চায়তে ভাল কাম কৰি যায় তাকে আশা কৰিছোঁ। আজি ৰাস্তাটোৰ বিষয়ে আজি জয়তে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত উপস্থিত থকা লিচুবাৰীৰ সমূহ ৰাইজ, আইসকল আৰু আমাৰ সন্মানীয় প্ৰাক্তন ৱাৰ্ড সদস্যা আৰু তথা আমাৰ মাজত উপস্থিত আছিলে আমাৰ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। বিশেষকৈ এই ৰাস্তাটো বহুদিনীয়া পুৰণি ৰাস্তা আছিলে। আমিৰ পঞ্চায়ত আমাৰ ফেব্ৰুৱাৰীত শেষ হৈছে। তাৰ আগতে আমি এইটো 23-24 ফাইনেন্সিয়েল স্কিমত এইখিনি আমি প্ৰচেছ কৰিছিলোঁ। কৰাৰ পিছতে আমাৰ পঞ্চায়তৰ কাৰ্যকাল শেষ হ'ল। হোৱাৰ পিছত আমি এই আধৰুৱা কামখিনি
আমি শেষ হোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'লোঁ আৰু সেইকাৰণে আমি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াকো আমি ধন্যবাদ জনাব লাগিব কাৰণ আমাৰ কাৰ্যকালৰ ভিতৰত সাংবিধানিকভাৱে এই বিধায়কসমূহ আঁতৰলৈ যায় তাতে আমি বিধায়কসকলৰ লগত আলোচনা কৰিলোঁ যে আমাৰ কাৰ্যকালত এইখিনি ৰাস্তা আমি ধৰা আছে এইটো কলনী এটা পুৰণি ৰাস্তাটো হ'ব লাগে গতিকে সেইমতে তেখেতে এইটো প্ৰচেছ কৰিলে আৰু লগতে আমাৰ জিলা পৰিষদৰ পৰা এটা পুঁজিয়ে তাৰ লগত অংশ হিচাপে আমাৰ মন্দিৰৰ সোঁঅংশ যিটো ৰাস্তা সেইটো কৰাৰ এটা ব্যৱস্থা কৰা হ'ল গতিকে আমি যুটীয়াভাৱে আজি লেচুবাৰী এই অঞ্চলটোত আমি এই কামটো কৰিবলৈ সক্ষম হ'লোঁ যিহেতু যদিও আমাৰ পঞ্চায়তৰ কাৰ্যকাল শেষ হ'ল তাৰ আগতে প্ৰচেছ কৰাৰ কাৰণে মাননীয় হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ তৎপৰতাত সকলোৱে তৎপৰতাত মিলি ৰাইজক যে এইটো উপহাৰ দিলোঁ আমি যথেষ্ট সুখী লগতে আমি আৰু এটা ব্যৱস্থা কৰিম আপোনালোকৰ হৰি মন্দিৰলৈ যোৱা যিটো দীঘল ৰাস্তা সেইটো যথেষ্ট অৱস্থাটো বেয়া হৈ আছে গতিকে সেইটো আমি কেনেকৈ ঠিক কৰিব পৰা যাব সেইটো কথা আলোচনা কৰিম আৰু লগতে আপোনাৰ এটা পুখুৰী আছে পুখুৰীটো যদি আমি বলিয়া ঘোঁৰা নিচিনা এটা সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যায় সেইটো মই মাজতে আমাৰ সন্মানীয় সমাজকৰ্মী অনন্ত কৃষ্ণ গগৈৰ লগত আলোচনা কৰিছিলোঁ এতিয়া ময়ো এইটো বিষয়ে অকণমান আলোচনা কৰিম যিহেতু তিতাবৰ সমষ্টিৰ পৰিলৈ যদি আমি যোৰহাট একেখন যোৰহাট ডিষ্ট্ৰিক্টৰে গতিকে আমি যদি পাৰোঁ বিধায়কৰ যোগেদি আমি হয়তো আমাৰ গাৰ্জেন মিনিষ্টাৰ বাইদেউকো আমি লগ কৰি কথা বতৰা পাতি বা সকলোৰ লগত আলোচনা কৰি এইটো আমি ডিষ্ট্ৰিক্ট নিবন্ধ তেখেতসকলক দেখুৱাব লাগিব দৃষ্টি নিক্ষেপ কৰাই পেলাই এইটো কি ব্যৱস্থাৰে যাতে এইটো আমি সংৰক্ষণ কৰিব পাৰোঁ সেইসকল বিষয়ে আমি নিশ্চয় আলোচনা কৰিম ৰাস্তাটো কেতিয়াৰ পৰা আৰম্ভ হ'ব নিয়মতে আজিৰ পৰা এইটো হৈ গ'ল এতিয়া নিয়মতে কনষ্ট্ৰাকশ্যন কমিটি নিৰ্মাণ কৰা হ'ল কনষ্ট্ৰাকশ্যন কমিটিলে তাৰ পুঁজি 25% এটা পুঁজি প্ৰথম আমাৰ পঞ্চায়তৰ পৰা BDO আৰু ছেক্ৰেটাৰী জইণ্ট আগতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ লগত থাকে এতিয়া BDO আৰু ছেক্ৰেটাৰী জইণ্ট ছিগনেচাৰত এটা পুঁজি তালৈ হস্তান্তৰ কৰিব কাৰণ কমিটি কাম ঠিকাদাৰ ছিষ্টেম হ'লে বেলেগ কথা তেওঁলোকে নিজে ইনভেষ্ট কৰি কৰে কিন্তু কমিটিত কি হয় 25% আমি কাম কৰিবলৈ পইচা দিম আৰু সেইখিনি ইঞ্জিনিয়াৰ টেকনিকেলে চাব কামখিনি কৰিছে নাই সেইটোৰ ওপৰত আকৌ ইউটিলাইজেশ্যন চাৰ্টিফিকেট প্লেচ কৰিব তাৰপিছত আকৌ 50% তাৰপিছত আকৌ লাষ্টত 25% এখন পাব্লিক প্ৰচিডিং হ'ব কাম কেনেকৈ হৈছে চবৰে ইউচি হ'ব তাৰপিছত শেষত এই 25% পইচাটো এইটো ৰিলিজ কৰি কামটো কৰাৰ সুবিধা দিয়ে গতিকে সকলোৱে ৰাস্তাটো খুব ভালকৈ হোৱাটো দিছোঁ ব্লক পিভাৰ্ছ ব্লক হ'ব চেণ্ট গেভালৰ পিভাৰ্ছ ব্লকে হ'ব আৰু ব্ৰেডটো মই ইঞ্জিনিয়াৰিং টেকনিকেল মতে চাই ল'ব লাগে নিয়মতে 3 মিটাৰে হ'ব লাগে যদি কেতিয়াবা কোন ঠাই ক'ৰবাত 2.8 দিয়ে মিটাৰ কিন্তু এইটো মই ইঞ্জিনিয়াৰিং কেনেকৈ বনাইছে এইটো চাই ল'লে ভাল হয় আৰু এটা বস্তু মই ভাল দেখিছোঁ যিটো আপোনালোকে লাইটৰ কথা প্ৰচেছ লৈছে এইটো আমি অনাগত নতুন পঞ্চায়ত গঠন হওক মোৰ প্ৰাক্তন সভাপতি হিচাপে নতুন পঞ্চায়তক শুভেচ্ছা জনাম তেখেতসকলক মই এইটো বস্তু অৱগত কৰাম খালি আপোনালোকে এখন কমিটি গঠন কৰাৰ এটা ব্যৱস্থা কৰিব যাতে সেই কমিটিখনে কেনেকৈ লাইটখিনি ঠিক কৰিব পৰা যায় মোৰ পঞ্চায়তৰ কাৰ্যকলাপ আপুনি দেখিব বাক্সুঙৰ লেচুবাৰীৰ পৰা অন্তৰ্গত মোৰ বাক্সুঙৰ ব্লকৰলৈকে মই তাত ষ্ট্ৰীট লাইট দিয়া আছে থানাৰ পৰা 2টা দিছোঁ অংগনবাদী চেণ্টাৰৰ পৰা এটা দিছোঁ মোৰ নিজৰ আগৰ GP অফিচৰ পৰা 2টা দিছোঁ ব্লকৰ পৰা এটা দিছোঁ মেডিকেলৰ পৰা এটা দিছোঁ তেনেকৈ আমি দিয়াই দিছোঁ আৰু মোৰ সুৰুজনগৰ নাচনী চুক মিলাই তাতো আমি 2-4টা লাইট পাব্লিকৰ পৰা দিছোঁ যদি সেই সময়ত আমি এটা প্ৰপ'জেল পালোহেঁতেন যে আমি লাইট দিয়ক আমি লাইটৰ বিল দিম তেনেকুৱা এটা যদি প্ৰপ'জেল পালোহেঁতেন হয়তো মই সেই সময়ত আৰু হয়তো বেছি নোৱাৰিলেও 2-4টা দিব পাৰিলোহেঁতেন গতিকে অনাগত সময়ত আপোনাৰ প্ৰচেষ্টা অলপ কাৰণ পঞ্চায়ত আহিয়ে থাকিব গৈ থাকিব আমি গতিকে এইটো পদক্ষেপ ল'ম বিশু চাহাৰ ৰিপৰ্ট নিউজ নাও।